So hello dear students, সকলোকে ওয়েলকাম কৰিছো আডা 24/7 নৰ্থ ইষ্টৰ আমাৰ অফিচিয়েল ইউটিউব চেনেলত আৰু আজি এটা বহুত গুৰুত্বপূৰ্ণ এটা বিষয়। এই গুৰুত্বপূৰ্ণ বিষয়টো কি যে এডিআৰই যেটো গ্ৰেড 3 ৰ যেটো এক্সাম এটো ইতিমধ্যে আমাৰ হেক পালে। এতিয়া আমাৰ আগন্তুক কি আছে এডিআৰই গ্ৰেড 4। কিন্তু তাৰ লগে লগে আৰু এটা গুৰুত্বপূৰ্ণ পৰীক্ষা আমি সকলোৱে দিবলৈ ওলাইছো। এয়া হৈছে ৰেলৱে মানে আৰআৰবি NTPC exam। মই আজি এই সেশনটো এই কাৰণে কৰি আছো কাৰণ তোমালোকৰ মাজৰ পৰা বহুতে মোক কমেন্ট কৰিছে যে স্যাৰ এডিআৰই পৰীক্ষাৰ আমাৰ যেটো ফ্লো আমাৰ যেটো প্ৰিপাৰেচনৰ যেটো গতি এতিয়া আমি সেটো নেক্সট কোনটো পৰীক্ষাৰ বাবে বা কেনেকৈ আমি আগবঢ়ি যাম আপুনি যদি অলপ আমাক জনায়। সো মোৰ ফালৰ পৰা বা আডা 27 নৰ্থ ইষ্টৰ ফালৰ পৰা আমি সকলোকে যেটো বিষয়ৰ ওপৰত সবতকৈ বেছি আমি গুৰুত্ব দিবলৈ কৈছো বা যেটো বিষয় সবতকৈ বেছি গুৰুত্বপূৰ্ণ হৈ উঠে আজিৰ ডেটত যে এটা সময় আছিল যে ৰেলৱেৰ পৰীক্ষা বা এসএসসিৰ নিচিনা যি আমাৰ সেন্ট্ৰেল গভৰ্নমেন্টৰ এক্সামছবোৰ সেই পৰীক্ষাবোৰ অসমৰ ল'ৰা-ছোৱালীয়ে কি কৰে এপ্লাই নকৰে আৰু যাৰ বাবে অসমৰ বাহিৰৰ ল'ৰা-ছোৱালীয়ে আহি অসমৰ যিখিনি ভ্যাকেন্সি তাত তেওঁলোকে এপ্লাই কৰে কাট অফ বহুত কম যায় আৰু তেওঁলোকে ৰিজাল্ট ভাল কৰে পাস কৰে চাকৰি লৈ ইয়াৰ পৰা গুছি যায়। কিন্তু আজি 2024 চনত থিয় হৈ এই পৰিৱেশটো সলনি হৈছে আৰু সেইভাবে আমাৰ অসমৰ ল'ৰা-ছোৱালীও কেন্দ্ৰীয় যি সৰকাৰি চাকৰিৰ যি পৰীক্ষাবোৰ তাত কিন্তু বহুত পৰিমাণে সফল হোৱা আমি দেখা পাই আছো। তো এডিআৰই পৰীক্ষাৰ পিছত হোৱাট নেক্সট যেটো এটা সবতকৈ ডাঙৰ এটা যেটো প্ৰশ্ন তোমালোকৰ সেয়া মই তোমালোকক কম যে এডিআৰই পৰীক্ষাৰ হেক হোৱাৰ লগে লগে আমাৰ সবতকৈ ইম্পৰ্টেন্ট যেটো পৰীক্ষা এটো হ'ব আমাৰ ৰেলৱে এক্সাম 2024। কাৰণ এই পৰীক্ষাটোৰ যদি আমি সিলেবাসৰ কথা যদি আমি কবলৈ যাও এই পৰীক্ষাটোৰ যদি আমি সিলেবাসৰ কথা কবলৈ পৰীক্ষাটোৰ এপ্লাই আমি সকলে জানো যে জুৱা 14 সেপ্টেম্বৰৰ পৰা অলৰেডি স্টাৰ্ট হৈ গৈছে আৰু যেটো হায়াৰ সেকেন্ডাৰী এটো তো গ্ৰেজুৱেট লেভেলৰ আছিল 14 সেপ্টেম্বৰৰ পৰা যেটো এপ্লাই স্টাৰ্ট হৈছিল আৰু 21 সেপ্টেম্বৰৰ পৰা যেটো আমাৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ আছিল both higher secondary আৰু graduate levelৰ কিন্তু notification আইছে near about 11,000 plus vacancy আমি সকলে জানো যে অলৰেডি পৰীক্ষাটোৰ বাবে আহিছে। এতিয়া বিষয়টো হৈছে যে এই যেটো আমাৰ পৰীক্ষা এই যেটো আমাৰ আৰআৰবি এনটিপিসি যেটো আমাৰ এক্সাম এই আৰআৰবি এনটিপিসি এক্সামত আমি সকলে জানো যে এটা আমাৰ বাবে সপোন কিয় সপোন কাৰণ ইয়াত যিবোৰ পোষ্ট আছে যি ভ্যাকেন্সিজ বোৰ আছে এই পোস্টবোৰত চাকৰি কৰা আজি গুড গাৰ্ডস বা আজি টিটি আজি যদি আমি কই স্টেশন মাস্টাৰ কমাৰ্শিয়াল এপ্ৰেন্টিস মানে আমাৰ কমাৰ্শিয়াল ক্লাৰ্ক এই যিবোৰ পোষ্ট তাত চাকৰি কৰা আৰু কেন্দ্ৰ চৰকাৰৰ চাকৰি কৰাৰ বহুতৰ এটা জীৱনত সপোন আছে আৰু পৰীক্ষাৰ সিলেবাসৰ যদি আমি কথা কও তোমালোকে অলপ সিলেবাসটো চালে গম পাবা যে আমাৰ জেনাৰেল এৱাৰনেস ৰিজনিং আৰু ম্যাথছ CBT 2 তো আমাৰ জেনাৰেল এৱাৰনেস ম্যাথছ আৰু ৰিজনিং মানে ইয়াত আৰু এটা ভাল কথা যে ইংলিশ যেটো বহুতে আমি ভয় পাও ইংলিশ সাবজেক্টটো ইয়াত কিন্তু নাই। তো বন্ধুসকল মই আজি তোমালোকৰ এইখিনি যে সিলেবাস বা এই যে ভ্যাকেন্সি আৰু এপ্লাই যেটোকে এতিয়া চলি আছে এপ্লাই কিমান জনে কৰিলে অসমৰ পৰা মই যেতিয়া এপ্লাই শেষ হ'ব তেতিয়া নিশ্চয়কৈ জনাম। কিন্তু এই অপৰচুনিটিটো যদি এবাৰ মিস হৈ যায় যদি এপ্লাই তোমালোকে নকৰা তেনেহলে কিন্তু তোমালোকৰ আৰু সবতকৈ ভাল কথাটো হৈছে যে ৰেলৱে এক্সামত এই বেলি 36 ইয়ার্স লৈকে তেওঁলোকে বয়সৰ যেটো সীমাৰেখা হেতু দিছে যেটো জেনাৰেলি বেলেগ পৰীক্ষাবিলাকত ইমান বয়সৰ সীমাৰেখাটো নিদিয়ে বাট ৰেলৱে সেন্ট্ৰেল গভৰ্নমেন্টৰ এক্সামত দিছে আমি সিভিল সাৰ্ভিসৰ কথা কবলৈ যোৱা নাই বাট ৰেলৱে পৰীক্ষাত কিন্তু দিয়া হৈছে। তো সবৰে বাবে সবৰ কাৰণে ৰেলৱে পৰীক্ষাটো কিন্তু এটা বহুত গুৰুত্বপূৰ্ণ পৰীক্ষা। এতিয়া এই পৰীক্ষাটোৰ প্ৰস্তুতি আমি কেনেকৈ লম এই পৰীক্ষাটোৰ প্ৰস্তুতিৰ বাবে আড্ডা 24/7 নৰ্থ ইষ্টে দিনে ৰাতিয়ে যেনেকৈ এডিআৰই তোমালোকৰ লগত আছিল আমি আড্ডা 24/7 নৰ্থ ইষ্টৰ ইউটিউব চেনেলত তোমালোকক ফ্ৰী অফ অল আমি ক্লাसेस প্ৰোভাইড কৰি আছো যেনেকৈ মোৰ ক্লাস তোমালোকে এভৰিডে মানডে টু স্যাটাৰডে ৰাতি 9টা বজাত আমি আজিৰ পৰা আমি স্টাৰ্ট কৰিছো ৰাতি 9টা বজাত তোমালোকে পাবা এটো কনফাৰ্ম ঠিক তেনেকৈ সাৱৰ্ণা স্যাৰ জুৰি মেম কুনাল স্যাৰ গীতাঞ্জলি মেম সুমিতা মেম বা আমাৰ শুভঙ্কৰ স্যাৰ সকলে কিন্তু শুভম স্যাৰ সকলে তোমালোকৰ ক্লাसेस এই ৰেলৱে পৰীক্ষাটোৰ বাবে লব। তাৰ লগতে
এই যে ফ্ৰী ক্লাसेसবোৰ তোমালোকে এডিআৰই পৰীক্ষাত যিমান বেনিফিট পাইছা ৰেলৱে পৰীক্ষাটো কিন্তু এই ফ্ৰী ক্লাसेसবোৰ কৰি তোমালোকে বহুতখিনি বেনিফিট পাবা আৰু তাৰ লগতে যেতুকে মান্থৰ একেবাৰে শেষ আমাৰ মান্থৰ যেতুকে একেবাৰে 30 তাৰিখৰ কথা কৈ আছো তাৰপিছত 1 তাৰিখ অহাকালি এই দুদিন আমাৰ এই গোটেইবোৰ ৰেলৱেৰ কাৰণে যি যেনেকৈ আমাৰ অভিজিত স্যাৰ বহুতে ম্যাথছক ভয় পায় যেনেকৈ তাৰ বাবে আমাৰ অভিজিত স্যাৰৰ আমাৰ এটা স্পেশাল ম্যাথছৰ এটা আমি ব্যাচ অহা 21 অক্টোবৰৰ পৰা আমাৰ লঞ্চ হৈ আছে যত 899 रुपीसত তোমালোকে আৰু যদি তোমালোকে Y225 কোড ইউজ কৰা যেটো এটা ডিসকাউন্ট কুপন কোড তোমালোকৰ এই ব্যাচৰ প্ৰাইস আৰু বেছি ডিসকাউন্ট বা আৰু বেছি কমি যাব ঠিক তেনেকে তোমালোকৰ বাবে যেটো আমাৰ বন্দে ভাৰত ব্যাচ যত লাইভ ক্লাস ৰেকৰ্ডেড ক্লাস ই-বুকস টেস্ট সিরিজ গোটেই তোমালোকে পাবা জাস্ট Y225 কোড ইউজ কৰি তোমালোকে যদি এনৰোল কৰি লোৱা এই ব্যাচৰ প্ৰাইসও কিন্তু বহুত ডিসকাউন্ট থাকিব এটা বহুতে মোক কব পাৰে কমেন্ট সেকশনত যে স্যার আপুনি তো যখন ব্যাচটো সেল কৰি আছে বা ব্যাচটো মই তোমালোকৰ নিজৰ ডিসিশন তোমালোকে এডমিশন কৰিবা নকৰিবা কিন্তু যেহেতুকে এটা অফার আমাক বহুতে মেসেজ কৰে কেতিয়াবা যে স্যার ব্যাচৰ প্ৰাইসটো অলপ বেছি হৈছে অলপ যদি কমাই দিয়ে তোমালোকৰ বাবে অপৰচুনিটি আছে ব্যাচৰ প্ৰাইস এতিয়া কমি আছে এডমিশন কৰি লব পাৰা আমি বহু টাইমত এই 1000 টকাৰ এটা এমাউন্ট দুর্গা পূজা আহি আছে কিবা কতবা আমি বহুত ক্ষেত্ৰত খৰচ কৰিম কিন্তু যদি এবাৰ নিজৰ পঢ়াশুনাৰ বাবে যদি খৰচ কৰো নিশ্চয়কৈ এবাৰ যদি কেৰিয়াৰটো এস্টাবলিশ হৈ যায় তাতকে ডাঙৰ আৰু ভাল গুড নিউজ নিজৰ এজন মানুহৰ জীৱনত একো হ'ব নোৱাৰে সো বন্ধুসকল ইয়াৰ লগতে আড্ডা 24/7 এর স্টোর আমার আৰু আমি এই প্রত্যেকটো ব্যাচৰ কিন্তু আমি ফ্ৰী ক্লাसेस প্রোভাইড কৰো এনেকা কোনো কব নোৱাৰিব আৰু ফ্ৰী অফ ক্লাसेस 24/7 মানে আমাৰ যেটো ট্যাগলাইন আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তোমালোকক প্রোভাইড কৰি আছো কিন্তু তোমালোকৰ বাবে লাইন দি তোমালোকৰ বাবে আমাৰ বাবে ব্যাচ আছে সো তোমালোকে কিন্তু এই ব্যাচবোৰ আমাৰ এপত গৈ জুনে জুনে এতিয়ালৈকে আমাৰ এপ ডাউনলোড কৰা নাই আমাৰ এপত গৈ তোমালোকে এভেল কৰিব পাৰা যেহেতুকে বহুতে বহু টাইমত মেসেজ কৰে পইচাৰ অলপ প্ৰবলেমো থাকে সেইভাবে মান্থ এন্ডৰ আৰু তাৰ লগতে ডাবল ভ্যালিডিটিও চলি আছে মানে তুমি 2 বছৰত তোমালোকে সাপোজ এটা চাকৰি পোৱাৰ ক্ষেত্ৰত কেতিয়াবা অলপ ডিলে হ'ব পাৰে কিন্তু 2 বছৰ তোমালোকে এই কোর্সেসবোৰ তোমালোকে কিন্তু কি কৰিব পাৰিবা এভেল কৰিব পাৰিবা আমাৰ এই বন্দে ভাৰত ব্যাচে কোৱা বা অভিজিত স্যাৰৰ ম্যাথছৰ ব্যাচে কোৱা বা যদি আমি কও এই গোটেইবোৰ ব্যাচে কোৱা সো বন্ধুসকল এই অপৰচুনিটি কোনো মিস নকৰিবা আৰু পৰীক্ষাটোৰ বাবে ৰেগুলাৰ প্ৰিপাৰেচন কৰা ৰাতি 9টা বজাত মোৰ ক্লাস মানডে টু স্যাটাৰডে CBT 1 CBT 2 ৰ বাবে আৰু এই কথাখিনি কিয় কৈছো তোমালোকৰ বাবে কৈছো সো দ্যাট তোমালোকে নিজক প্ৰস্তুত কৰি এটা ডাঙৰ এটা কেন্দ্ৰীয় চৰকাৰৰ চাকৰি তোমালোকে এভেল কৰিব পাৰা আৰু তাতকে ডাঙৰ প্ৰাপ্য আমাৰ আড্ডা 24/7 নৰ্থ ইষ্টত ইয়াৰ বাহিৰে একো হ'ব পাৰে বুলি মই নাভাবো সো বন্ধুসকল তোমালোকৰ কাৰণে বিভিন্ন ব্যাচৰ লিংকসবোৰ আৰু লগতে বুকসবোৰ আমাৰ আছে বুকসতো অফাৰ চলি আছে সো বিভিন্ন ব্যাচৰ লিংকসবোৰ মোৰ এই সেশনৰ ডেসক্ৰিপচনত দি দিয়া হ'ব তাৰ লগতে জুনে জুনে এপটো ডাউনলোড কৰা নাই এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি লবা এপ ডাউনলোড কৰাৰ প্ৰসিডিউৰটো ইয়াত গোটেইখিনি দিয়া আছে এবাৰ পজ কৰি চাই লবা আৰু মোৰ এইটো সেশন যদি ভাল লাগে নিশ্চয়কৈ লাইক শেয়াৰ কৰিবা কমেন্ট কৰি ফিডব্যাক দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগ পাম মানডে টু স্যাটাৰডে ৰাতি 9টা বজাত যিমান পাৰা ভিডিওটো শেয়াৰ কৰি দিবা ধন্যবাদ সকলোকে এন্ড অল দা ভেৰি বেষ্ট ধন্যবাদ জয় অসম জয় হিন্দ